গুৱাহাটী মহানগৰীত সংযুক্ত হ'ব আন এখন নতুন উৰণ সেতু। এই উৰণ সেতুখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গুৱাহাটী বিমানবন্দৰলৈকে হ'ব। এই উৰণ সেতুখন যেতিয়া নিৰ্মাণ সম্পূৰ্ণ হ'ব, তেতিয়া জালুকবাৰীৰ পৰা 7 পৰা 8 মিনিটৰ ভিতৰত গুৱাহাটী বিমানবন্দৰত উপস্থিত হ'ব পাৰিব সকলো। যেটো এই শুভ বাৰ্তা আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে তেওঁ এই মন্তব্য কৰিছে। কাৰণ ইতিমধ্যে এই বৰ্ষত চলিত বৰ্ষত দুখনকৈ উৰণ সেতু গুৱাহাটী মহানগৰীত মুকলি হৈছে। এখন হৈছে নুনমাটিৰ পৰা দীঘলী পুখুৰী সংযোগী মহাৰাজ পৃথু উৰণ সেতু, যিখন মাৰ্চ মাহত মুকলি কৰা হৈছিল, আৰু আনখন হৈছে কালাপাহাৰত ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী উৰণ সেতু, যিখন কালাপাহাৰত মুকলি কৰা হৈছে মে মাহত। গতিকে ইয়াৰ লগে লগে গুৱাহাটী মহানগৰীৰ মাজভাগৰ লগতে ঘাইপথত যি উৰণ সেতু আছে, সকলো মিলাই মুঠ 18খন উৰণ সেতু গুৱাহাটী মহানগৰীত আছে। আৰু যদি এই উৰণ সেতুখন নিৰ্মাণ কাৰ্য ইতিমধ্যে হয়তো সোনকালে আৰম্ভ হ'বই, আৰু সেইখন সম্পূৰ্ণ হোৱাৰ পিছত গুৱাহাটী মহানগৰীত হ'ব 19খন উৰণ সেতু।